হয়, এই মুহূৰ্তত মই কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে কাজিৰঙাৰ শোষিত নিষ্পেষিত বহু আচলতে অধিকাৰৰ পৰা বঞ্চিত কাজিৰঙাৰ চাহ শ্ৰমিক মোৰ সৈতে আছে আৰু আমি দেখুৱাম কিদৰে চাহ শ্ৰমিকসকল এই মুহূৰ্তত চাহ বাগিচাৰ যি কলঘৰ আচলতে সেই কলঘৰৰ প্ৰাংগণত এনেদৰে তেওঁলোকে বহি আচলতে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। বিভিন্ন তেওঁলোকৰ দাবী আছে আৰু বহু আচলতে তেওঁলোকৰ সুবিধাৰ পৰা যিহেতু বঞ্চিত হৈ আহিছে আৰু ইতিমধ্যে যিটো ৰাজ্য চৰকাৰে বহুকেইটা আচলতে তেওঁলোকৰ অধিকাৰ ইতিমধ্যে কাঢ়ি লোৱাৰ যি আচলতে ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে তেওঁলোকে কিন্তু প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দীৰ্ঘদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু এই মুহূৰ্তত যিহেতু ৰাজ্য চৰকাৰ আৰু হায়াতৰ মাজত যি আচলতে চুক্তি আজিৰ দিনটোত কৰা হ'ব তাক লৈ কিন্তু এইসকল লোক যথেষ্ট আচলতে ক্ষোভিত হৈ পৰিছে, যাৰ বাবে এই মুহূৰ্তত মই কাজিৰঙা পৰিৱেশটো দেখুৱাবলৈ অকণমান যত্ন কৰিম। সমান্তৰালভাৱে আমি চাহ শ্ৰমিকৰ মাজলৈ সোমাই যাম, চাহ শ্ৰমিকৰ লোকসকলৰ সৈতে কিছু কথা পাতিবলৈ মই যত্ন কৰিম। মোৰ সৈতে জয়ন্ত আছে, জয়ন্ত এই মুহূৰ্তত দেখুৱাব সামগ্ৰিক পৰিৱেশটো। আমি চাহ শ্ৰমিকৰ যিসকল নেতা আছে আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিম, যিহেতু তেওঁলোকে এই মুহূৰ্তত এখন মেমৰেণ্ডাম তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে বাগানৰ যি কৰ্তৃপক্ষ আছে বাগান কৰ্তৃপক্ষক তেওঁলোকে এই মেমৰেণ্ডাম তেওঁলোকে দিব। তেওঁলোকৰ বিভিন্ন দাবী আছে, আমি দাবীৰ মাজলৈ সোমাই যাম, কিন্তু আমি এই মুহূৰ্তত তেওঁলোকে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ দৃশ্য দেখুৱাইছো। আমাৰ দাবী মানিব লাগিব। এচিমেজ জিন্দাবাদ, এচিমেজ জিন্দাবাদ, আমাৰ দাবী, আমাৰ দাবী, এচিমেজ জিন্দাবাদ। নিশ্চয়কৈ বহুকেইটা দাবী আছে আপোনালোকৰ, যিহেতু ইতিমধ্যে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে তাক লৈ যিহেতু আপোনালোকে দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু যিহেতু আপোনালোকৰ ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই, গতিকে বহুকেইটা দাবী আছে আপোনালোকৰ। আজিৰ তাৰিখত আপোনালোকৰ কোনকেইটা দাবীক লৈ বেছিকৈ গুৰুত্ব দিছে? কোনকেইটা দাবীক মানে কথাটো হ'ল কি, আমাৰ এই তাজক লৈ পেলাই যোৱা 30-5 তাৰিখে আমি এখন কাৰ্যসূচী লোৱা হৈছিলে, বাগিচা বন্ধ কৰি পেলাই 1 ঘণ্টা বন্ধ কৰি পেলাই আমি কাৰ্যসূচী এখন লৈছিলোঁ। আমি গম পাইছিলোঁ বিশেষ সূত্ৰে, মেনেজাৰো জনাইছিলে যে আমাৰ ইয়াত 8 হেক্টৰ মাটি আমাৰ তাজ হোটেল বনিব। তেতিয়া আমি প্ৰতিবাদ জনাইছিলোঁ যে এইটো হ'ব নালাগে, যিহেতুকে তাজ চাহ গছ উঠাই কোনো ধৰণৰ হোটেল আমি ইয়াত নিবিচাৰোঁ আৰু আমি উন্নয়ন বিচাৰোঁ, আমি উন্নতিও বিচাৰোঁ। আমি দেশৰ কাৰণে বা আমাৰ অসমৰ কাৰণে কিবা উন্নতিৰ যদি চিন্তা কৰে আমি এইটো আদৰি ল'ম, কিন্তু কাৰোবাৰ কোনোবা এটা খেতি নষ্ট কৰি কোনোবা এটা ইণ্ডাষ্ট্ৰীক মাৰি আৰু আমি হোটেল বনোৱাৰ আমি বিৰোধিতা কৰিছোঁ আৰু এইটো হ'ব নালাগে বুলি আমি আগতো জনাইছোঁ। আৰু তেখেত সেই হিচাপে আমি 2 লানিনমান আমি আলোচনাতো বহিছোঁ, চিভিল এছডিঅ'ৰ তাত বহিছোঁ, চিভিল এছডিঅ'ৰ লগত বহিলোঁ, আমাৰ সন্মানীয় আমাৰ ডিচি ছাৰৰ লগতো বহিলোঁ। আমি বহাৰ পাছতো যিখিনি সিদ্ধান্ত লোৱা হ'ল সেইখিনি সিদ্ধান্তৰ ওপৰত আমাৰ কি তেখেতসকলে সিদ্ধান্ত ল'লে আমাক লিখিত আকাৰে কোনো ধৰণৰ জনোৱা হোৱা নাছিলে আৰু আমাৰ যিবিলাক দাবী আছিলে সেই দাবীৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত আমি এতিয়ালৈকে বৰ্তমান আমি কোনো ধৰণৰ সিদ্ধান্ত পোৱা নাই, যাৰ কাৰণে আমাৰ আৰু আজি আমি কাইলৈ ভিতৰে গম পাইছোঁ যে আজি 2টা বজাত দিনৰ 2টা বজাত তেখেতসকলে তাজৰ এগ্ৰিমেণ্ট কৰিব বুলি। তো এই বস্তুটো আমি যেতিয়ালৈকে আমি এই আমাৰ যোনবিলাক সমস্যা আছে যেনেকৈ আমি লিখিত আকাৰে দিছোঁ সেইখিনি বস্তু যদি আমাৰ সমাধান নকৰে তেতিয়াহ'লে কিন্তু আমি তাজৰ বিৰোধিতা। কি দাবী আছে আপোনালোকৰ? মূল দাবীটো হ'ল কি, আমাৰ কথাটো হ'ল আমাৰ চাহ জনগোষ্ঠীৰ যিয়ে নেকি আমাৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে অসমৰ যিমানখিনি চাহ বাগিচা আছে প্ৰত্যেকখন চাহ বাগিচাৰ পৰাই অসমৰ উন্নতৰ কাৰণে 10% মাটি দিব লাগে বুলি। ঠিক আছে, আমি এইটো মানি লৈছোঁ বাৰু, এজন সিদ্ধান্ত লৈছে, কিন্তু তেখেতসকলে যদি মাটি ল'ব লাগে বুলি সিদ্ধান্ত ল'ব পাৰিছে তেতিয়াহ'লে আমি দীৰ্ঘদিনীয়া যিটো আমাৰ দাবী, যি নেকি আমাৰ চাহ শ্ৰমিকসকলে আমাৰ থাকিবলৈ এডোখৰ মাটি নাই, খেতি কৰি খাবলৈতো দূৰেৰেই কথা, কিন্তু আমাৰ থাকিবলৈ আমাৰ সুবিধা নাই, এক কথা মাটি নাই। গতিকে আমি দাবী জনাইছিলোঁ যে আমাক বাগিচাই বাগিচাই থকা যিবিলাক আমাক কোৱাৰ্টাৰ দিছে, যিবিলাক আমাৰ এৰিয়া দিছে, সেইবিলাককো যদি আমাক পাট্টা প্ৰদান কৰে তেতিয়াহ'লেহে আমি এইবিলাক বিষয়ত আমি কথা পাতিম। কিন্তু আজি পৰ্যন্ত আমাৰ ওচৰত কিন্তু তেনেধৰণৰ কোনো সমাধানৰ কথা আমি শুনিবলৈ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ যে আপুনিতো কিছুমান কথা কয় যে বোলে আমি কিছুমান মাধ্যমতো আমি শুনিব পাইছোঁ, দেখিব পাইছোঁ যে আপুনি মানে এনেকুৱা ধৰণে এতিয়া কাম কৰিছে, যোন শ্ৰমিকৰ বা যোন চাহ শ্ৰমিকৰ ভোটৰ ব্যৱধানত আপুনি চকীত বহি আছে, এতিয়া আপুনি এনেকুৱা ধৰণৰ কাম কৰিছে যে আপুনি কৈছে মানে যে আমাৰ চাহ শ্ৰমিকৰ ভোট আপোনালোকক নালাগে। আমি এনেকৈ বুজিব পাইছোঁ যে আগত আপুনি কৈছিলে যে আমাক মুছলমানৰ ভোট নালাগে, এতিয়া আপোনাক কি চাহ শ্ৰমিকৰো ভোট নালাগে নেকি? তো মই সেই কথাটো ক'ব বিচাৰিছোঁ, যদি লাগে আৰু যদি আপুনি তেনেকুৱা ধৰণৰ
চাহ শ্ৰমিকৰ ওপৰত যদি অত্যাচাৰ কৰে তেতিয়াহ'লে আগন্তুক ইলেকশ্যন কিন্তু আপুনি ইয়াৰ উত্তৰটো পাব। মই চাহ বাগিচা সংঘৰ হিচাপে মই এই কথাটো আপোনাক জনাই দিছোঁ। আমি আপোনাৰ হাতত এই মুহূৰ্তত এখন মেমৰিণ্ডাম দেখিছোঁ। অকণমান আমি মোৰ সতীৰ্থ জয়ন্ত আছে, জয়ন্তই দেখুৱাব। আমি অকণমান দেখুৱাব যত্ন কৰিছোঁ। এওঁলোকে ইতিমধ্যে যি পৰিচালক বা কৰ্তৃপক্ষ, যি আচলতে চাহ বাগিচা কৰ্তৃপক্ষ আছে, তেওঁলোকক স্মাৰক পত্ৰ এখন প্ৰদান কৰিছে। মই দেখুৱাব যত্ন কৰিছোঁ। আৰু সমান্তৰালভাৱে এই যি চাহ শ্ৰমিকসকল আছে, আমি সমান্তৰালভাৱে দেখুৱাব যত্ন কৰিছোঁ। তেওঁলোকে কিন্তু আজিৰ দিনটোত তেওঁলোকে যি তেওঁলোকৰ আচলতে শ্ৰমদান তেওঁলোকে আজিৰ দিনটোত বন্ধ কৰিছে, আৰু বন্ধ কৰি তেওঁলোকে এই মুহূৰ্তত প্ৰতিবাদত নামি পৰিছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। বহুকেইগৰাকী মহিলা আছে, আৰু সমান্তৰালভাৱে আমি কিছুসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এখন পঞ্চতাৰকা হোটেল, এখন হায়াত ইয়াত নিৰ্মাণ কৰাৰ কথা কৈছে, আৰু আপোনালোকৰ যিহেতু ঘৰৰ কাষতে এখন হোটেল হ'ব, কিন্তু আপোনালোকৰ যিহেতু আপোনালোকে বিভিন্ন দাবী কৰি আহিছে, যিহেতু আপোনালোকৰ মাটি পট্টা প্ৰদান কৰা নাই, কি সমস্যাত পৰিছে এতিয়া? এতিয়া আমি এইটো তাজমহল হ'বলৈ নিদিওঁ। আমাক বগান লাগে, বগানেই লাগে। আমি বগান উঠাব নিদিওঁ। আৰু আমি কি কৰি খাম? ল'ৰা ছোৱালী কেনেকে পুহিম? সেইকাৰণে আমি তাজমহল বনাব নিদিওঁ। আমাক আছে নহয়, সিহঁতে ক'ত যাব? আমি যদি বগানটো দি দিম চৰকাৰক, এই সৰু সৰু বাচ্চাকেইটা ক'ত যাব? নিশ্চয়কৈ। আৰু এনেধৰণৰ আচলতে বহুকেইটা দাবী এই মুহূৰ্তত দেখিবলৈ গৈছে। কাজিৰঙাৰ যি হাতীখুলি চাহ বাগিচা আছে, চাহ বাগিচাৰ কলঘৰ আছে, কলঘৰৰ প্ৰাংগণ এনেদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে চাহ শ্ৰমিকসকলে। যাৰ বাবে এই মুহূৰ্তত মই কাজিৰঙাৰ পাছতে সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ।